নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি অল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজানৰ জিএনএম নাৰ্ছিঙৰ কথা আলোচনা কৰিম। তো অল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ জিএনএম নাৰ্ছিঙৰ এখন নতুন নটিচ আহিছে। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম কেতিয়াৰ পৰা মুকলি হ'ব, কোনে কোনে ইয়াতে এপ্লাই কৰিব পাৰিব বা লাষ্ট ডেট কিমান, সকলোবিলাকৰ এখন শ্বৰ্ট নটিচ আহিছে। তো এই নটিচখনৰ বিষয়ে আমি আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু ইয়াৰে নটিচখন প্ৰকাশ কৰিছে নিউজ পেপাৰত। আপোনালোকে আজি অৰ্থাৎ 12 আগষ্টত নিউজ পেপাৰখন চালে ইয়াৰে নটিচখন পাই যাব। বাকী আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। নটিচখন আমাৰ ৱেবছাইট eduationplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, কেনেকৈ ডাউনলোড কৰি আপোনালোকক জনাই দিম। এই যিটো পোষ্ট আছে, এই পোষ্টটো eduationplus.com ৱেবছাইটত পাই যাব। আপোনালোকে তাৰ পৰা সকলোবিলাক ডিটেইলছ বা নটিচখন ডাউনলোড কৰিব পাৰিব। তো ইয়াতে হোৱাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে, আপোনালোকে চাই ল'ব পাৰিব। তো কোৰ্চটোৰ নাম জেনেৰেল নাৰ্ছিং এণ্ড মিড ৱাইফাৰী, তো জিএনএম নাৰ্ছিং। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। তো তাৰপিছত ইয়াতে কোৰ্চটো 3 বছৰ আৰু 6 মাহ ইণ্টাৰ্ণশ্বিপ। ইয়াতে এপ্লিকেশ্যন ফৰ্মটো অনলাইন থ্ৰুদি হ'ব। তো কোন এলিজিবল হ'ব? অনলি আনমেৰিড ফিমেল কেণ্ডিডেট, যিসকলে মানে বিয়া নোহোৱা মহিলাবিলাকে বা ছোৱালীবিলাকে ইয়াতে এলিজিবল হ'ব। নেক্সট ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। অনলাইন এপ্লিকেশ্যন পৰ্টেলটো মুকলি হ'ব বা লিংকটো এক্টিভ হ'ব 13 আগষ্ট তাৰিখৰ পৰা। লাষ্ট ডেট হৈছে 29 আগষ্ট তাৰিখ। তো ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে। বাকী চিট কেপাচিটি 30টা আছে। তো আপোনালোকে IOCL জিএনএম নাৰ্ছিং বা VKNRL, তো সেইটো অইলৰ জিএনএম নাৰ্ছিঙৰ ভিডিঅ'বিলাক চাই ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো তাৰ লিংক এক্টিভ হ'লে আমি জনাই দিম বাৰু। আৰু আপোনালোক কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। তো ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। বাকী ইয়াৰে নটিচখন ডাউনলোড দিবৰ কাৰণে ইয়াতে নটিচ 2025 ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। তো তাৰপিছত এনেকুৱা ধৰণে নটিচখন আহি যাব। তো অইল ইণ্ডিয়া লিমিটেডৰ পৰা জাৰি কৰা নটিচ হয়, এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্টাৰেষ্টেড ফিমেল কেণ্ডিডেট ফ্ৰম ডিষ্ট্ৰিক্ট। তো ইয়াতে সকলোবিলাক কেণ্ডিডেট এলিজিবল নহয়। তো কেইখনমান ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আৰু সেই ডিষ্ট্ৰিক্টখনৰ কেণ্ডিডেটক এটা মিনিমাম মাৰ্ক আছে। তো আপোনালোকৰ এলিজিবিলিটি মাৰ্কটো চাব পাৰে। তো সেই মাৰ্ক পোৱাখিনি ইয়াতে এপ্লাই কৰিব পাৰিব। মানে এইখন প্ৰথমতে যিখন ডিষ্ট্ৰিক্ট দিছে, তো ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু এখন অৰুণাচলৰ ডিষ্ট্ৰিক্ট দিছে। তো অসমৰ 4খন ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ, এই 4খন ডিষ্ট্ৰিক্টৰ আপোনালোকে হ'ব লাগিব। আৰু SSUHSৰ এণ্ট্ৰেন্স এক্সামৰ মিনিমাম যিটো কোৱালিফিকেশ্যন মাৰ্ক আছে, সেই মাৰ্কটো আপোনালোকৰ থাকিব লাগিব। মিনিমাম মাৰ্কটো আনৰিজাৰ্ভ বা EWSৰ কাৰণে 32 আৰু OBC, SC, ST এইবিলাকৰ কাৰণে 30। তো আপোনালোকে অফিচিয়েল নটিচখন বা ভিডিঅ'টো চাই ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো চাই ল'ব। প্ৰথমতে 30 কেটেগৰী ৱাইজ OBC এইবিলাকৰ কাৰণে 30, বাকী আনৰিজাৰ্ভ বা EWSৰ কাৰণে 32। তো ইয়াৰ ওপৰত থাকিব লাগিব 1 নম্বৰ এলিজিবিলিটি। তো 2 নম্বৰ হৈছে আপোনালোকে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ, এই 4খন ডিষ্ট্ৰিক্টৰ হ'ব লাগিব, তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব। তো এইখন আছে কলেজখন স্কুল অফ নাৰ্ছিং অইল ইণ্ডিয়া হস্পিটেল দুলীয়াজান। তো দুলীয়াজানত আছে। তো কেণ্ডিডেট হু হেভ কোৱালিফাইড ইন দ্য জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম কণ্ডাক্টেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স গুৱাহাটী। তো ইয়াতে দিয়া আছে। তো কোৱালিফিকেশ্যনবিলাক আছে, সেইসকলে ইয়াতে অনলাইন এপ্লাইটো কৰিব পাৰিব। তো এই অনলাইন এপ্লাইৰ লিংকটো দিয়া আছে, কিন্তু এই লিংকটো 13 আগষ্টৰ পৰা 29 আগষ্ট তাৰিখলৈকে এক্টিভ থাকিব। তো এতিয়া যদি এই লিংকটোত মানে ক্লিক কৰে, তো লিংকটো এৰৰত দেখাই থাকে। তো এতিয়া লিংকটো এক্টিভ হোৱা নাই। তো বাকী যেতিয়া মানে 13 আগষ্ট তাৰিখে লিংকটো মিড নাইটত মাজৰাতি মোটামুটি 14 আগষ্ট তাৰিখে লিংকটো এক্টিভ হ'ব। তো আপোনালোক 14 আগষ্ট তাৰিখৰ পৰা ইয়াতে অনলাইন এপ্লাইটো কৰিব পাৰিব। 13 আগষ্ট তাৰিখ মিড নাইট ৰাতিৰ পৰা ষ্টাৰ্ট হ'ব। তো ডিটেইলছ অফ দ্য এলিজিবল ক্ৰাইটেৰিয়া ৰিকুৱাৰমেণ্ট আৰ এভেইলেবল ইন দ্য এট দ্য চেম লিংক। তো এই লিংকটোতে সকলোবিলাক ডিটেইলছো দিয়া থাকিব। আপোনালোকে সকলোবিলাক ডিটেইলছ বা এলিজিবিলিটি সকলোবিলাক দিয়া থাকিব। তো আপোনালোকে 14 তাৰিখৰ পৰা মানে নটিচখন ভালকৈ চাব পাৰিব। তো এতিয়া শ্বৰ্ট নটিচখনহে আহিছে। তো ইয়াৰে প্ৰচেছটো কৈ দিওঁ। তো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো 13 আগষ্ট তাৰিখ মিড নাইট মাজৰাতিৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 29 আগষ্ট তাৰিখ মাজৰাতিলৈকে। তো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই এই 4খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কৰিব পাৰিব। তো অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকৰ তাৰ পৰা কেণ্ডিডেটবিলাক মাৰ্ক হিচাপে চিলেক্ট কৰিব। তো হায়েষ্ট মাৰ্কৰ পৰা আহি যাব আৰু। তো চিলেক্ট কৰাৰ পিছত সেইসকল কেণ্ডিডেটক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব।
ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত মেডিকেল এক্সামিনেশ্যন হ'ব, আপোনালোকৰ মেডিকেল চেকআপ কৰিব, তাৰপিছত কাউন্সেলিং হ'ব। তাৰপিছত এই সকলোবিলাক মানে ইমেইলত তেওঁলোকে পঠাব, তো নটিফিকেশ্যনবিলাক ইমেইলত আপোনালোকক পঠাই দিব। বাকী ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেডিকেল এক্সামিনেশ্যনটো ফিজিকেলি আপোনালোকে অল ইণ্ডিয়া দুলীয়াজানত যাব লাগিব। তো সকলোবিলাক হোৱাৰ পিছত আপোনালোকে এডমিশ্যনটো হৈ যাব। তো যদি আপোনালোকে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ ডিষ্ট্ৰিক্টৰ হয় আৰু আপোনালোকৰ মাৰ্কটো ভাল আছে, তেনেহ'লে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত জিএনএম নাৰ্ছিঙত এপ্লাইটো কৰি থ'ব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। বাকী কিবা নতুন নটিচ আহিলে আমিতো জনাই দিম। বাকী আপোনালোকে আৰু হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।